এটা মাদানিক পিছা কৰি থকাটো আমাৰ কাম নেকি? চৰংচোৱা সন্থাক মানে মাদানিক পিছা কৰি থকাটো আমাৰ কাম নেকি? তেনেকে কত মাদানী আহিব, কত মাদানী যাব। তো মাদানিক পিছা কৰি থকাটো আমাৰ কাম নহয়। কিন্তু আমি লক্ষ্য কৰি আছিলো যে যদি কিবা প্ৰভোকেটিভ ষ্টেটমেণ্ট দিয়ে জেলত ভৰাই দিম। এনে আৰু এটা মাদানী ক'ত গৈছে কয় মই মোৰ ল'ৰা ছোৱালীৰ খবৰ ৰাখিম নে মাদানীৰ খবৰ ৰাখিম? খবৰ যদি ৰাখিব লাগে আপোনাৰ খবৰ ৰাখিম, মাদানীৰ কিয় খবৰ ৰাখিব লাগে? ফাল্টু মানুহৰ খবৰ ৰখাটো মোৰ কাম নহয় ন। এতিয়া মাদানিক পিছা কৰি থকাটো আমাৰ কাম নেকি? চৰংচোৱা সন্থাক মানে মাদানিক পিছা কৰি থকাটো আমাৰ কাম নেকি? তেনেকে কত মাদানী আহিব, কত মাদানী যাব। তো মাদানিক পিছা কৰি থকাটো আমাৰ কাম নহয়। কিন্তু আমি লক্ষ্য কৰি আছিলো যে যদি কিবা প্ৰভোকেটিভ ষ্টেটমেণ্ট দিয়ে জেলত ভৰাই দিম। এনে আৰু এটা মাদানী ক'ত গৈছে কয় মই মোৰ ল'ৰা ছোৱালীৰ খবৰ ৰাখিম নে মাদানীৰ খবৰ ৰাখিম? খবৰ যদি ৰাখিব লাগে আপোনাৰ খবৰ ৰাখিম, মাদানীৰ কিয় খবৰ ৰাখিব লাগে? ফাল্টু মানুহৰ খবৰ ৰখাটো মোৰ কাম নহয় ন। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।